খুব ভাল লগা মুহূৰ্ত আৰু খুব আনন্দিত হৈছোঁ আৰু কাৰণ আপোনালোকে জানেই যে দলৰ কাৰ্যকৰ্তা হিচাপে দলৰ কাম কৰি গৈছিলোঁ আৰু নেতৃবৰ্গ আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় সভাপতি মহোদয় আৰু প্ৰতিগৰাকী আমাৰ নেতৃবৃন্দই আমাক ওপৰত আস্থা বিশ্বাস ৰাখি আমাক এই গুৰু দায়িত্ব প্ৰদান কৰিছিল আৰু আজি ৰাইজেও আমাক আশীৰ্বাদ দিছে আৰু এটা নতুন পৰিচয় পাবলৈ সক্ষম হৈছোঁ আৰু ৰাইজৰ কাৰণে আৰু বেছি কাম কৰি যোৱাৰ উৎসাহ পাইছোঁ। এই যিটো চিষ্টেম কৰিছে তাৰ পৰা প্ৰতিগৰাকী কাৰ্যকৰ্তা আচলতে উৎসাহিত হৈছে যে ভালদৰে যদি কাম কৰিছে তেতিয়াহ'লে এনেধৰণৰ সুযোগ আৰু সুবিধা সকলোৱে পাব। গতিকে সকলোৱে নিস্বাৰ্থভাৱে আৰু ৰাইজৰ কাৰণে কাম কৰি যাব লাগে আৰু মই ভাবোঁ যে সকলোৱে এনেধৰণৰ সুবিধা পাব আৰু আগন্তুক দিনত ৰাইজৰ কাৰণে কাম কৰিব। মই কৈছোঁৱে যে ডেপুটি মেয়ৰ হিচাপে আমাৰ গুৱাহাটী চিটিৰ যিকেইটা আমাৰ সমষ্টি আছে তাত কাম কৰাৰ কিছু অভিজ্ঞতা আমাৰ আগৰ পৰাই আছে আৰু এতিয়া আৰু 5টা সমষ্টি তাত অন্তৰ্ভুক্ত হ'ল। গতিকে পৰিসৰটো ডাঙৰ হ'ল কিন্তু ৰাইজৰ কাৰণে যিহেতু কাম কৰাৰ মানে সেই অভ্যাসটো আগৰ পৰা আছে গতিকে আগন্তুক দিনত আৰু বেছি ভালদৰে কাম কৰি যোৱাৰ কাৰণে বেছি উৎসাহ পাইছোঁ। আচলতে চেলেঞ্জ কোনো ধৰণৰ নাই কাৰণ মই গুৱাহাটীবাসীৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছিল আৰু গুৱাহাটীবাসীয়ে কেনেধৰণৰ কথা বতৰা ভাল পায় কাৰণ যিহেতু এই গুৱাহাটীখনতে জন্মি ডাঙৰ দীঘল হৈছোঁ মই কৈছোঁৱে সদায়। গতিকে কেনেধৰণৰ কথা বতৰা ভাল পায় কেনেধৰণৰ কাম ভাল পায় সেইখিনি আমি খুব ভালদৰে অনুভৱ কৰিব পাৰোঁ আৰু সেইকাৰণে মই কৈছোঁ যে গুৱাহাটীবাসীৰ আশীৰ্বাদ আমি পাবলৈ সক্ষম হ'ম আৰু সেইধৰণে আজি পাইছোঁ। চাওক যেতিয়াৰ পৰা ৰাজ্যত আমাৰ চৰকাৰ হৈছে আৰু কেন্দ্ৰত আমাৰ চৰকাৰ হৈছে তেতিয়া আপোনালোকে দেখিছে যে বিভিন্ন ধৰণৰ এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে আৰু আগতে আমি যেনেধৰণে দেখিছিলোঁ কৃত্ৰিম বান সেয়া বহু সংখ্যক হ্ৰাস পাইছে আৰু আগন্তুক দিনত আৰু সেয়া নিৰ্মূল কৰাৰ কাৰণে সম্পূৰ্ণ ধৰণে যাতে নিৰ্মূল কৰিব পাৰি তাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হ'ব। দেখা পাইছে তেতিয়াহ'লে তাৰ সম্পূৰ্ণ মই ক'ম যে মানে মোৰ স্বামীয়ে কাৰণ স্বামীয়ে মোক যি ধৰণে এই পথাৰখনে উলিয়াই দিছে কাৰণ আচলতে মই শিক্ষকতা কৰিছিলোঁ আপোনালোক সকলোৱে জানে। তাৰপিছত 2013 চনত মই কাউন্সিলাৰ হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু ৰাইজৰ বিপুল সঁহাৰি পাই পেলাই মই কাউন্সিলাৰ হৈ পিছত ডেপুটি মেয়ৰ হৈছিলোঁ আৰু প্ৰতিটো খোজতে মানে আমাৰ সাংগঠনিকভাৱে প্ৰতিটো খোজতে তেওঁৰ পৰা মই সম্পূৰ্ণ সহযোগিতা পাইছোঁ। গতিকে সম্পূৰ্ণ তেওঁ মোক গাইড কৰে। গতিকে আৰু যিহেতু আমাৰ গোটেই ঘৰখনৰ পৰিৱেশটোৱে তেনেকুৱা ৰাইজৰ কাৰণে কাম কৰি ভাল পাওঁ গতিকে সেইকাৰণে মই কৈছোঁ যে তেওঁক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক